ৰজাৰ পুখুৰী, ৰাজকাৰেঙৰ মিঠা পুখুৰী। আহোম ৰাজত্বকালৰ একালৰ ৰাজধানী ৰংপুৰৰ তলাতল ঘৰ। স্বৰ্গদেউৰ ৰাজকাৰেং। ৰাজকাৰেঙত ব্যৱহাৰ হোৱা পানী বাৰু ক'ৰ পৰা আহিছিল? তলাতল ঘৰলৈ অহা অধিকাংশ পৰ্যটকে হয়তো নাজানে এই পুখুৰীটোৰ গোপন কাহিনী। ৰজাই খোৱা পানীৰ উৎস আছিল এই পুখুৰীটো। ৰজাই খোৱা পানী এতিয়া ব্যৱহাৰৰ অনুপযোগী। ৰাজকাৰেঙৰ মিঠা পুখুৰীত এতিয়া তিতা তৃণ। এসময়ত যি পুখুৰীৰ পানী আহোম স্বৰ্গদেউ আৰু ৰাজ পৰিয়ালে পান কৰিছিল, সেই পুখুৰীটোৱে এতিয়া জলজ উদ্ভিদ, শেলুৱৈ আৰু কচু ঢেকীয়াই আৱৰি ধৰা এক অৱহেলিত দৃশ্য। ঐতিহাসিক ৰংপুৰ চহৰৰ ৰাজকাৰেঙৰ চৌহদত অৱস্থিত এই পুখুৰীটো এসময়ত আছিল আহোম স্বৰ্গদেউ আৰু ৰাজ পৰিয়ালৰ পানী ব্যৱহাৰৰ অন্যতম উৎস। এই পুখুৰীটোৰ সৈতে সংযোগ আছিল এছিয়াৰ সৰ্ববৃহৎ মানুহে খন্দা পুখুৰী জয়সাগৰৰ। এই সংযোগ ব্যৱস্থাত ব্যৱহাৰ হোৱা পাইপৰ কিছু ভগ্নাংশ আজিও সংৰক্ষিত অৱস্থাত দেখা যায়। পুখুৰীটোত সোণতোলা পুখুৰী বুলিও জনা যায়। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ৰাজপ্ৰসাদৰ সোণ ৰূপসমূহ ইয়াত পেলাই দিয়া হৈছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ১৭ বছৰতকৈও অধিক কাল ৰাজত্বৰ সময়ত এই মিঠা পুখুৰীত পানী ব্যৱহাৰ হৈছিল বুলি জনা যায়। তলাতল ঘৰৰ চৌহদৰ উত্তৰ দিশত অৱস্থিত এই পুখুৰীটোৰ পাৰতে আছিল চাংমাই শাল, অৰ্থাৎ ৰজাৰ ৰান্ধনী ঘৰ। ৰাজ পৰিয়ালৰ খাদ্য ৰন্ধাৰ ক্ষেত্ৰতো ব্যৱহাৰ হৈছিল এই পুখুৰীৰ পানী। কিন্তু দুখৰ বিষয়, এসময়ত ৰাজ পৰিয়ালৰ পানী খোৱাৰ উৎস হিচাপে পৰিচিত এই পুখুৰীটো এতিয়া অৱহেলিত অৱস্থাত পৰি আছে। জলজ উদ্ভিদ, শেলুৱৈ সদৃশ গছ-গছনি, কচু আৰু ঢেকীয়াই পুখুৰীটোৰ পানী আৱৰি ধৰিছে। পুখুৰীটোৰ পানী এতিয়া ব্যৱহাৰৰ বাবে হৈ পৰিছে অনুপযোগী। সংৰক্ষণৰ নামত ব্যৱস্থা থাকিলেও যথোপযুক্ত পৰিচৰ্যা আৰু শুভবৰ্ধনৰ অভাৱে এই ঐতিহাসিক সম্পদটোৰ গৰিমা ম্লান কৰি তুলিছে। ইতিহাস কেৱল ইটা বা পাথৰৰ স্থাপত্য নহয়, ইতিহাসৰ সৈতে জড়িত প্ৰতিটো পুখুৰী, প্ৰতিটো পথ আৰু প্ৰতিটো স্মৃতিচিহ্ন সমানেই মূল্যৱান। তলাতল ঘৰৰ এই পুখুৰীটোক উপযুক্তভাৱে সংৰক্ষণ কৰি পুনৰ সজাই তুলিলেহে ইয়াৰ গৰিমা অটুট থাকিব। তলাতল ঘৰৰ বুকুত লুকাই থকা আহোম যুগৰ বহু অজনা ইতিহাস পুনৰ উদ্ধাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগসমূহে গুৰুত্ব প্ৰদান কৰিবনে? তলাতল ঘৰলৈ যেতিয়া আমি সোমাই আহোঁ, তলাতল ঘৰৰ যি গড় আছে আৰু মূল যিখন দুৱাৰ আছে, যি আমি তলাতল ঘৰৰ অংশটো পামহি, পোৱাৰ কাষতে এটা পুখুৰী আছে। এতিয়া বুৰঞ্জীয়ে পুখুৰীটোৰ নাম কি কয়, সেইটো এটা কথা আহি পৰে। সাধাৰণতে এই পুখুৰীটোক আপোনাৰ মিঠা পুখুৰী বুলি কয়। মিঠা পুখুৰী বুলি এই কাৰণেই কৈছিল, অৰ্থাৎ ই এটা পানী ঘৰাৰ লগত তুলনা কৰিব পাৰে, যদিও ইয়াত নাগমাৰি আছে। যিহেতু জয়সাগৰ যিটো পুখুৰী আছে, সেই পুখুৰীৰ পৰা এই পুখুৰীটোলৈ এনেকে পাইপ আছিল বুলি সেই কথা বুৰঞ্জীয়ে কয়, আৰু যাৰ প্ৰমাণ হিচাপে পাইপবিলাক সাধাৰণতে উত্তৰণ মিউজিয়ামত সাধাৰণতে সেই পাইপৰ কিছু টুকুৰা অৱশেষ দেখা পোৱা যায়। যিহেতু এই পুখুৰীটো মিঠা পুখুৰী, অৰ্থাৎ ইয়াৰ পানীবিলাক পৰিষ্কাৰ থকাৰ কাৰণে সেই সময়ত মিঠা পুখুৰী বুলি কোৱা হৈছিল। যিটো সময়ত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকাল চলি আছিল, সময় 1751 to 69, 17 বছৰ 7 মাহ 21 দিনে স্বৰ্গদেউজনে ৰাজত্ব কৰিছিল। কিন্তু তাতে আকৌ আৰু এটা কথা, এই পুখুৰীটোক সোণতোলা পুখুৰী বুলিও কয়। তাৰ আঁৰৰ কাহিনীটো হৈছে কি, যেতিয়া মোৱামৰীয়াসকলে সেই সিটো ছাইডৰ পৰা এই যিটো গড় এনেকে ভাঙি আহি পেলাই এই অংশত অৰ্থাৎ ৰাজেশ্বৰ সিংহক যেতিয়া আঘব মৰাণতে বন্দী কৰিছিল, আৰু সেই সময়ত এই ৰাজকাৰেংটো বহু অংশ জ্বলাই দিছিল। আৰু সেই সময়ত কি হয়, এই ৰাজকাৰেঙৰ বহু
বহু সম্পদ এই পুখুৰীলৈ এনেকে সেইসকলে পেলাই দিছিল আৰু পেলোৱাৰ পাছত সোণ এনেকে পেলাই পাছত তোলাৰ কাৰণে মানে মুখ বাগৰি সোণ তোলা পুখুৰী হয় অৰ্থাৎ এই তলাতল ঘৰত যিটো ভিতৰৰ যিটো গড় সেই গড়ত বৰ্তমান দুটা পুখুৰী দেখা পোৱা যায় আৰু সিফালে আছে খটখটি পুখুৰী আৰু এইফালে আছে মিঠা পুখুৰী এতিয়া এই গড়ৰ ভিতৰত অকল যে এই দুটা পুখুৰী আছিল এনে নহয় বহু পুখুৰী আছিল যি পুখুৰীৰ অংশ এতিয়া সামান্য পৰিমাণেহে দেখা পোৱা যায় এতিয়া একমুখে ক'ব পৰা নাযায় সেই সম্পৰ্কত পদ্মনাথ গোহাঁই বৰুৱাৰ এটা বিশেষ টোকা আছে সেইটো পঢ়িলে কোন স্থানত কি আছিল সেই কথাটো গম পোৱা যায় নদুৱাৰ পৰা কেন্দ্ৰ কৰি অৰ্থাৎ যিবিলাক ভেটি আছে নহয় যিখন হয় সেই দুৱাৰকেইখন আছে হয় কিন্তু সেই দুৱাৰৰ কাষে কাষে যিবিলাক মানে সেই সময়ত মন্ত্ৰীসকল আছিল বুঢ়াগোহাঁই বৰগোহাঁই সেই তেওঁলোকৰ ভেটিবিলাক পোৱা যায় সেইকাৰণে স্থানীয় মানুহে এতিয়াও তলাতল ঘৰলৈ আহিলে পুৰণি কিছুমান মানুহৰ অৰ্থাৎ জোলা গাঁও বা হওক চিপাহী গাঁও বা হওক এই গাঁৱৰ মানুহ আহিলে সেই পুৰণি তেওঁলোকৰ ককাহঁতৰ দিনৰ পৰা শুনা কথাবিলাকৰ সেই স্থানটো আঙুলিয়াই দিয়ে মিঠা পুখুৰীটো অৰ্থাৎ সেইটো সময়ত পানী ব্যৱহাৰ কৰিছিল যিহেতু সিটোৰ চাইডে চাংমাই খাল আছিল বুলি কোৱা হয় চাংমাই খাল অৰ্থাৎ ৰান্ধনী ঘৰ অৰ্থাৎ সেইটো সময়ত ইয়াৰ পানী ব্যৱহৃত হৈ আছিল ৰাজেশ্বৰ সিংহৰ দিনত কৰিছিল সংৰক্ষণ নাই সংৰক্ষণ আছে কাৰণ সংৰক্ষণ থকাৰ কাৰণে আপুনি এইখিনি দেখা পাইছে কিন্তু পৰিষ্কাৰটো কম হৈ আছে পৰিষ্কাৰ হয়তো তেওঁলোকে কৰিব অৰ্থাৎ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো মানে বিভাগে কৰি থাকে সেইখিনি মাজে মাজে কৰি গৈছে কিন্তু এতিয়া বৰ্তমান এনেকে দেখিছে আৰু শিৱসাগৰৰ পৰা ৰাতু কুমাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট ভইচ 365